কিন্তু বিৰোধীৰ প্ৰবল প্ৰত্যাহ্বানৰ কাৰণে তেওঁলোকে নোৱাৰি এতিয়া জেপিচি বনাইছে অৰ্থাৎ জইণ্ট পাৰ্লামেণ্টাৰী কমিটি বনাইছে তাতে তেওঁলোকে মতামত ল'ব বিচাৰিছে গতিকে আমাৰ যিসকলে বিচাৰিছে আমাৰ মছজিদৰ সম্পত্তি আমাৰ ঈদগাহৰ সম্পত্তি আমাৰ কবৰস্থানৰ সম্পত্তি আমাৰ সম্পত্তি আমাক সংবিধানে দিয়া অধিকাৰ মোতাবিক আমাৰ হাতত থাকিব লাগে আমাৰ কাৰণে সময় অতি কম 13 তাৰিখ লাষ্ট ডেট গতিকে এতিয়াও আমি ভাৰতবৰ্ষৰ কোটি কোটি মুছলমান আছো 48 ঘণ্টা সময় আছে অহা শুক্ৰবাৰে অৰ্থাৎ সকলো হামসায়াত অৰ্থাৎ সকলো মছজিদে ইমামসকলে হয়তো আপোনালোকক জনাব এই স্কিনাৰৰ বিষয়ে এই বিলখনৰ বিষয়ে আমি সকলোৱে নিজৰ মোবাইলৰ পৰা এই ইমেইলটো পঠিয়াব লাগে কিয়নো আজি অল ইণ্ডিয়া পাৰ্চনেল ল' বোৰ্ডে তেওঁলোকৰ নিজৰ পক্ষ দাঙি ধৰিব পাৰিব আজি ভাৰতৰ লাখ লাখ কোটি কোটি মুছলমানে এই বিলখন মানা নাই ইয়াৰ কাৰণে তেওঁলোকৰ সমৰ্থন থাকিব লাগে আৰু এই সমৰ্থনটো আমি এটা ইমেইলৰ জৰিয়তে পঠিয়াব পাৰিম গতিকে অনুৰোধ জনাম হয় আসসালামু আলাইকুম মোৰ সৈতে দেখিবলৈ পাইছে অসম ৰাজ্যিক জমিয়তৰ উলামাৰ সাধাৰণ সম্পাদক কলিমুদ্দিন সাহাব অৰ্থাৎ মোৰ মামা আমি এই ভিডিঅ'ৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক এটা অনুৰোধ জনাম আপোনালোকে সবে জানে মাত্ৰ দুদিন সময় আছে আমি কেন্দ্ৰীয় চৰকাৰে এটা আইন আনিছে সেই আইনৰ বিৰোধিতাৰে সমগ্ৰ মুছলমান সমাজ ওলাই আহিছে বন্ধুসকল মই প্ৰথমে এই আইনখন কি বা এই আইনখন আমি কিয় ৰিজেক্ট কৰিব লাগে ইয়াৰ সবিশেষ মই মামাৰ পৰা জানিম আপোনালোকে ভিডিঅ'টো অলপ শেষলৈকে চাওক মই শেষত কেনেকৈ আমি এই আইনখন ৰিজেক্ট কৰিব লাগে এটা স্কিনাৰ কোড দিম কেনেকৈ এই কোডখনৰ জৰিয়তে আমি এই ইমেইলটো আমাৰ অল ইণ্ডিয়া পাৰ্চনেল ল' বৰ্ডত আমি চেণ্ড কৰিব লাগে সবিশেষ মই জনাম মামা কি জনাব বিচাৰিব ৰাইজক আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় অফ এমেণ্ডমেণ্ট বিল 2024 এই নামেৰে অফ সম্পত্তি যিখিনি আছে আমাৰ মুছলমানসকলৰ ভাৰতবৰ্ষত তাতে এটা এমেণ্ডমেণ্ট সংশোধনী আনিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ পূৰ্বে আমাৰ অফ সম্পত্তি যিখিনি আছে সেই অফ এটা বোৰ্ড আছিল অফ বোৰ্ডৰ জৰিয়তে অফ বোৰ্ডৰ নিয়ন্ত্ৰণত আছিল অফ বোৰ্ডৰ সম্পত্তিখিনি কিন্তু কেন্দ্ৰীয় চৰকাৰে এইখিনি এমেণ্ডমেণ্ট কৰি সংশোধন কৰি 2024 নাম দি এটা আসলে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত নিব বিচাৰিছে এক ধৰণৰ হস্তক্ষেপ বুলি ক'লে ভুল নহ'ব সংবিধানে আমাৰ এই অধিকাৰ দিছে প্ৰতিটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ কিছুমান ধৰ্মীয় নীতি নিয়ম সম্পত্তি এইখিনি সংবিধানে দিয়া অধিকাৰ সেই সংবিধানে দিয়া অধিকাৰখিনি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অফ এমেণ্ডমেণ্ট বিল 2024 এইটো কৰিব বিচাৰিছে যেটো আমাৰ কাৰণে অত্যন্ত দুখৰ কথা চিন্তাৰ বিষয় গতিকে এই ক্ষেত্ৰত আমি কি কৰা উচিত আৰু এই বিল যদি এমেণ্ডমেণ্ট কৰে সংশোধন কৰে তেতিয়াহ'লে কি হ'ব বৰ্তমান অফ সম্পত্তি বোৰ্ডৰ আণ্ডাৰত পৰিচালনা হৈ আছে কিন্তু অফ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকৰ হাতত লৈ যাব তেতিয়া এই অফ বোৰ্ডৰ কোনো নিয়ন্ত্ৰণ নাথাকিব আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে অফ বোৰ্ডৰ সম্পত্তিৰ পৰা যিখিনি আয় উপাৰ্জন কৰিব তেওঁলোকে ক'ত খৰচ কৰিব তেওঁলোকৰ কথা তেতিয়া সম্পত্তিটো হ'ব আমাৰ আৰু সম্পত্তিৰ যিখিনি পাব তেওঁলোকে লাভ হ'ব এইখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো আমাৰ নহয় এইটো হ'ল এমেণ্ডমেণ্টৰ মূল ক'ত নিব তেওঁলোকেহে জানে ক'ত ব্যৱহাৰ কৰিব এই ক্ষেত্ৰত যদি কেন্দ্ৰীয় চৰকাৰে অফ বোৰ্ডৰ বিল আনি সংশোধনী বিল আনি তেওঁলোকৰ নিয়ন্ত্ৰণত লৈ যায় তেতিয়াহ'লে মছজিদ মাদ্ৰাছা ঈদগাহ কবৰস্থান এইবিলাকৰ যিখিনি আমাৰ প্ৰপাৰ্টি ইয়াৰ উপৰিও আৰু বহুত মাটি আছে আমাৰ প্ৰপাৰ্টি আছে অফ সম্পত্তি এই গোটেইখিনিত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকিব কোনো কথাই নাথাকিব গুচি যাব তাৰ মানে মামা মই এইটো ক'ব বিচাৰোঁ বৰ্তমান যেনেকৈ আমাৰ মছজিদ মাদ্ৰাছা খানকাবিলাক যেনেকৈ এটা মাধ্যমত চলি আছে তাৰ মানে চৰকাৰে এই বিলখন যদি পাছ কৰি দিয়ে বল দেখুৱাই পাছ কৰিব বিচাৰে কিন্তু
আমাৰ এটা জাতি এটা ধৰ্মক ডাইৰেক্ট টাৰ্গেট কৰা হ'ব ইণ্ডিয়ান ল' পাৰ্চনেল বৰ্ডৰ কোৱা মতে এইটো কেৱল ধৰ্মৰ ওপৰত টাৰ্গেট নহয়, সংবিধানৰ ওপৰত আঘাত হ'ব। সংবিধানৰ ওপৰত আঘাত হ'ব। সংবিধানে আমাক দিয়া ৰাইটখিনি তেওঁলোকে সৰ্ব কৰিব বিচাৰিছে, কিন্তু মই বিৰোধী দলক ধন্যবাদ জনাম এই ক্ষেত্ৰত। এইবাৰ তেওঁলোকে যদি ষ্ট্ৰং হ'লেহেঁতেন, বিজেপি এককভাৱে তেওঁলোকে কৰিব পৰা অৱস্থাত হ'লে তেওঁলোকে বিৰোধীৰ কথা নুশুনিলে হয়, পাৰ্লিয়ামেণ্টত পাছ কৰিলে, কিন্তু বিৰোধীৰ প্ৰবল প্ৰত্যাহ্বানৰ কাৰণে তেওঁলোকে নোৱাৰি এতিয়া JPC বনাইছে, অৰ্থাৎ জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বনাইছে, তাতে তেওঁলোকে মতামত ল'ব বিচাৰিছে। গতিকে আমাৰ যিসকলে বিচাৰিছে আমাৰ মছজিদৰ সম্পত্তি, আমাৰ ঈদগাৰ সম্পত্তি, আমাৰ কবৰস্থানৰ সম্পত্তি, আমাৰ সম্পত্তি আমাক সংবিধানে দিয়া অধিকাৰ মোতাবিক আমাৰ হাতত থাকিব লাগে। আমাৰ কাৰণে সময় অতি কম, 13 তাৰিখ লাষ্ট ডেট। গতিকে এতিয়াও আমি ভাৰতবৰ্ষৰ কোটি কোটি মুছলমান আছোঁ। ভাই, আমি যদি কিবা এটা আঁচনি পাবলগীয়া হয় গভৰ্ণমেণ্টে, তেতিয়াহ'লে আমি ৰাতিপুৱাৰ পৰা আবেলিলৈকে থিয় হ'ব পাৰোঁ, কিন্তু আমাৰ সম্পত্তি সংবিধানে দিয়া আমাৰ সম্পত্তিৰ অধিকাৰ, এই অধিকাৰ তেওঁলোকে সৰ্ব কৰিব বিচাৰিছে, নিয়ন্ত্ৰণত নিব বিচাৰিছে। গতিকে সংবিধানৰ পক্ষত থাকি আমি সংবিধানৰ কাষত থিয় হৈ আইনৰ পক্ষত থাকি সমগ্ৰ মুছলমানে JPC লৈ আমি আমাৰ মতামত দিয়াটো অত্যন্ত প্ৰয়োজন, যে আমি গভৰ্ণমেণ্টে যিটো এমেণ্ডমেণ্ট বিল আনিব বিচাৰিছোঁ সেইটো আমি ৰিজেক্ট কৰোঁ, আমি নামানো। আমাৰ সম্পত্তি আগত যেনেকৈ আছিল, আমাৰ বোৰ্ড যেনেকৈ আছিল তেনেকৈ থাকিব লাগে। এইটো আমাক সংবিধানে দিয়া অধিকাৰ, সংবিধানে দিয়া অধিকাৰ সৰ্ব কৰাটো আমি কোনো পধ্যেই নামানো। এই কথাটো মই অসম ৰাজ্যিক জমিয়ত উলামাৰ মঞ্চৰ পৰা সমগ্ৰ অসমবাসী মুছলমানলৈ কৰজোৰে অনুৰোধ কৰিছোঁ, মাত্ৰ 2টা দিন, অৰ্থাৎ 13 তাৰিখলৈকে আমাৰ লাষ্ট ডেট। এই সময়ত যে আমি ইচ্ছা কৰোঁ, এটা মোবাইল আপোনালোকে স্ক্ৰীণত দিয়া হ'ব, লিংক আছে, তাতে মাত্ৰ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ এই বিলটো ৰিজেক্ট কৰক আৰু JPC লৈ নিজৰ মতামত যে আমাৰ সম্পত্তি ভাল থাকিব লাগে, এইটো চৰকাৰৰ নিয়ন্ত্ৰণত আমি যাব নিবিচাৰোঁ। এই কথাখিনি ইংৰাজী আৰু হিন্দীত লিখি মাত্ৰ চেণ্ড কৰি দিলে, এটা চেণ্টৰ কাণত আপোনাৰ গোটেই ভাৰতবৰ্ষৰ মছজিদ, মাদ্ৰাছা, কবৰস্থান, ঈদগাহ বা অন্যান্য সম্পত্তি বাচি যাব। এটা আপোনাৰ মাত্ৰ 1 মিনিটৰ মেহনতৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ এই সম্পত্তি আমাৰ বাচি হৈ আছে। গতিকে আহক মুছলমানসকল, ওলাই আহক। সংবিধানে দিয়া অধিকাৰ, সংবিধানে দিয়া প্ৰাপ্য আজি যদি সাব্যস্ত নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি কান্দিলেও নহ'ব, আমাৰ গোটেইখিনি গুচি যাব। গতিকে আহক, আমাৰ সংবিধানৰ ওপৰত বিশ্বাস আছে, সংবিধানৰ প্ৰতি আমি আস্থা আৰু বিশ্বাস ৰাখি JPC লৈ আমাৰ মতামত আমি দাঙি ধৰিম। আমি কোনো পধ্যেই আমাৰ সম্পত্তি যাব নিদিওঁ। এই কথাখিনি যদি আমি ইচ্ছা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ মুছলমান ওলাই আহক। আৰু আমাৰ যুৱকসকল আছে, তেনেকৈ আৰু মিডিয়া পাৰ্চন আছে, সকলোৱে মিলি কৰিলে মাত্ৰ 5 মিনিটত লক্ষ SMS JPCয়ে পাব ইনশাআল্লাহ। বন্ধুসকল, ছ'চিয়েল মিডিয়াৰ এনেকুৱা পাৱাৰ আছে, ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে মাত্ৰ 1 মিনিটৰ ভিডিঅ'টো গুচি যায়। আৰু আমি আপোনালোকক অনুৰোধ জনাম, মই স্কেনাৰ লগাই দিম, এই স্কেনাৰখন আপোনালোকে মাত্ৰ স্কেনিং কৰক গুগলত গৈ। স্কেনিং কৰাৰ লগে লগে আপোনাৰ ডাইৰেক্ট তেওঁলোকৰ অল ইণ্ডিয়া পাৰ্চনেল ল' বৰ্ডৰ ৱেবছাইটত লৈ যাব। তাত উৰ্দুত লিখা থাকিব বোলে এই এমেণ্ডমেণ্টখন আপুনি মানে ৰিজেক্ট কৰাৰ পক্ষ, বিলখন আপোনালোকে বাতিল কৰে, অৰ্থাৎ নেমানে। গতিকে এই পক্ষত আপোনালোকৰ মাত্ৰ এটা বোৰ্ডৰ প্ৰয়োজন, আৰু এই বোৰ্ডটো যদি আপোনালোকে দিব নোৱাৰে, মই মোৰ নাম্বাৰ লগাই দিম, আপোনালোকে যোগাযোগ কৰিব। অতি জৰুৰী বন্ধুসকল, মাত্ৰ 48 ঘণ্টা সময় আছে। আপোনালোকে চবেই জানে আজি চৰকাৰৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত আমাৰ গোটেইবোৰ মছজিদ, খানকা, মাদ্ৰাসা সকলো গুচি যাব। ইয়াৰ কাৰণে আমাৰ বিৰোধী ঐক্য মঞ্চে যথেষ্ট আমাক সহায় কৰিছে, আৰু এতিয়া আপোনালোকৰ সহায়ৰ প্ৰয়োজন। গতিকে আপোনালোকে সকলোৱে এইটো স্কেনিং কৰি মাত্ৰ আপোনালোকৰ নিজৰ ব্যক্তিগত মতামতটো আমাৰ অল ইণ্ডিয়া পাৰ্চনেল ল' বৰ্ডত দিয়ক, তেওঁলোকে দেখাব পাৰিব। চাওক, ভাৰতৰ ইমান কোটি মানুহে এই বিলখন মানা নাই, গতিকে এইটো লাগে। গতিকে আপোনালোকে প্লিজ এইটোত এটা ইমেইল কৰক। আৰু যদি আপোনালোকে ইমেইল কৰিব জানে, আপোনাৰ আশে পাশে বন্ধু বান্ধৱী, ঘৰত থকা মোবাইল যিকোনো য'ৰ পৰা চাই এইটো স্কেনিং কৰি আমাক এটা ইমেইল লাগে, এটা ইমেইল পঠিয়াই দিয়ক। গতিকে শেষত ৰাইজক এই ইমেইলৰ বিষয়ে কি জনাব বিচাৰিব? অত্যন্ত প্ৰয়োজন এই যিটো স্কেনাৰ দিয়া হৈছে, আৰু মোবাইলত ইতিমধ্যে ভাইৰেল হৈ আছে। হোৱাটছএপত গ'লেও পাব, মানুহে লগাই দিছে স্কেনাৰ। মোটামুটি আপুনি কৰক, আপুনি আৰু সময় নাই, ওলাই আহক, বহি থাকিলে নহ'ব। এতিয়া আমাৰ এই বস্তুটো কৰিবই লাগিব, সকলোৱে মিলি আহক। আমি এজনে আনজনৰ সৈতে শ্বেয়াৰ কৰোঁ, এজনে আনজনৰ মোবাইলত মানে নিজে গৈ এই বস্তুটো কৰি ইমেইলটো আমি আমাৰ নিজৰ মতামত দাঙি ধৰোঁ। কি জনাব শেষত ৰাইজক? এই কথাটো মই আকৌ অনুৰোধ জনাইছোঁ, বিভিন্ন মোবাইলে ভাইৰেল হৈ আছে
ইমেইল এড্ৰেছটো আমি য'ত পঠিয়াম আমাৰ মতামত আমাৰ বোৰ্ডৰ সপক্ষে আৰু চৰকাৰে আনিব বিচৰা বিলৰ বিপক্ষে। গতিকে এইখিনি আপোনালোকে পাব, য'তেই পায় যাৰ ওচৰত পায় তাত গৈ আপোনাৰ মতামত দিয়ক। আমাৰ সম্পত্তিৰ অফ সম্পত্তিৰ সপক্ষে থিয় দিয়ক, অৱস্থান কৰক। এয়াই মুছলমানসকলৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ। অহা শুক্ৰবাৰে মাত্ৰ 48 ঘণ্টা সময় আছে। অহা শুক্ৰবাৰে অৰ্থাৎ সকলো হামচায়াত অৰ্থাৎ সকলো মছজিদে ইমামসকলে হয়তো আপোনালোকক জনাব এই স্কিনাৰৰ বিষয়ে, এই বিলখনৰ বিষয়ে। আমি সকলোৱে নিজৰ নিজৰ মোবাইলৰ পৰা এই মেইলটো পঠিয়াব লাগে, কিয়নো আজি অল ইণ্ডিয়া পাৰ্চনেল ল' বোৰ্ডে তেওঁলোকৰ নিজৰ পক্ষ দাঙি ধৰিব পাৰিব। আজি ভাৰতৰ লাখ লাখ কোটি কোটি মুছলমানে এই বিলখন মানা নাই, ইয়াৰ কাৰণে তেওঁলোকৰ সমৰ্থন থাকিব লাগে আৰু এই সমৰ্থনটো আমি এটা ইমেইলৰ জৰিয়তে পঠিয়াব পাৰিম। গতিকে অনুৰোধ জনাম, আপোনালোকে দেখিব পাৰিছে অসম ৰাজ্যিক জমিয়ত উলামাৰ কলিমুদ্দিন চাহাব তেওঁ আপোনাৰ নিজৰ মতামত দাঙি ধৰিছে। আপোনালোকৰ দায়িত্ব পালন কৰক। অতি জৰুৰী, সময় নাই, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইমেইলটো পঠিয়াবলৈ নাপাহৰিব। ধন্যবাদ।